Hey guys, so আজিৰ ৰিভিউ দিব গৈ আছো তুম্বাট নামৰ মুভিখনৰ ওপৰত আৰু এইখন মুভি ৰিলিজ হৈছে আপোনালোকে হয়তো বহুতে তুম্বাটৰ কথা গম পায় বা বহুতে হয়তো তুম্বাটখন চাইছে অলৰেডি OTT থাকুনতে কিন্তু বৰ্তমান মুভিখন অতৰাই দিলে OTT পৰা আৰু বৰ্তমান আকৌ ৰিলিজ কৰিছে থিয়েটাৰত আৰু মই সেইকাৰণে চাব গলো মুভিখন কাৰণ যেতিয়া তুম্বাটখন 6-7 বছৰ আগতে ৰিলিজ হৈছিল তেতিয়া মই এখন মুভি থিয়েটাৰত চোৱা নাছিলো আৰু মোৰ OTT চাই পেলাই ফিল হৈছিল যে এইখন মুভি থিয়েটাৰত কিয় চোৱা নাছিল এখন মাষ্টাৰপিস মুভি হয় যোনখন মুভি এটা বৰ্তমান আকৌ ৰিলিজ কৰিছে তুম্বাট সো তুম্বাটখন চালো আৰু এটা কথা ভাবিছিলো যে মুভিখন হয়তো কিবা কিবি চেঞ্জ কৰিব কিন্তু এটা কথা ভাল যে মুভিখন একো চেঞ্জ কৰা নাই আগৰ নিচিনাকৈ আছে কাৰণ এখন মাষ্টাৰপিস মুভি একো চেঞ্জ কৰিব লগা দৰকাৰ নাই তাৰ এভৰিথিং ওয়াজ পাৰফেক্ট মুভিখন বাজেট 3 নে 4 কোটি টকা আছিল কিন্তু মুভিখনৰ মেকাৰ্ছে যোনটো মানে যেনেকৈ প্ৰেজেণ্ট কৰিছে মুভিখন কম বাজেট হ'লেও যোনটো তাৰ গ্ৰাফিক্স ইউজ কৰিছে যোনটো VFX ইউজ কৰিছে যোনটো যোনটো টিমৰ লগত তেওঁলোকে VFXবোৰ কৰিছিলে একদম ওৱান অফ দ্য বেষ্ট আছিল চাগে কাৰণ ইমান ভাল VFX ইমান ভাল গ্ৰাফিক্স আছিলে মুভিখনৰ ভিতৰত ইমান কম বাজেট হোৱাৰ পিছতো মুভিখন তেতিয়া ৰিলিজ হওঁতে মুভিখনে 12 নে 13 কোটি টকা ইনকাম কৰিছিলে তাতকৈ বেছি ইনকাম কৰিব নোৱাৰিলে মুভিখনে কিন্তু এইবাৰ 12 নে 13 কোটি টকা অকল মুভিখনৰ মাৰ্কেটিঙৰ কাৰণেই মেকাৰ্ছবোৰে খৰচ কৰিছে গতিকে মুভিখনে এবাৰ বহুত বেছি ভাল হ'ব মানে বহুত বেছি ভাল পাৰফৰ্ম কৰিব আৰু আজিকালি এটা বস্তু ভাল যে আনৰেটেড মুভিবোৰ আকৌ আপুনি ৰিলিজ কৰি পেলাই যদি মুভিখন মানে ফেইল হৈছিলে প্ৰথমবাৰ ৰিলিজ কৰি পেলাই আকৌ তাৰ পইচাটো ওলাই ল'ব পাৰে আৰু মেকাৰ্ছেও ঠিক সেইটোৱে কৰিছে আৰু মুভিখন আগৰ নিচিনা সেম আছে টোটেল মানে গোটেইখন মুভি আপুনি যদি জাস্ট এক্সপিৰিয়েঞ্চ ল'ব বিচাৰি তেতিয়া মুভিখন আকৌ থিয়েটাৰত চাবগৈ পাৰে আৰু মুভিখন থিয়েটাৰত চোৱাৰ মজাই বেলেগ আছে মই চাই পেলাই নিজে ফিল কৰিছোঁ কাৰণ মোবাইলত চোৱা বা টিভিত চোৱা স্ক্ৰীণটো বহুত সৰু থাকে আৰু তাৰ তুলনাত যেতিয়া আপুনি ডাঙৰ স্ক্ৰীণত মুভিখন চায় তাৰ ইম্পেক্টটো আপোনাৰ বহুত বেছি পৰে লাইক তাৰ যোনটো ভিজুৱেলছবোৰ আপুনি যিবোৰ ভিজুৱেলছ আগতে দেখা পায় যেনেকৈ মাইথলজিৰ যোনবোৰ যেনেকৈ হাষ্টৰ কেৰেক্টাৰটো দেখায় যেনেকৈ সেই দাদীজনী মানে আইতাজনী কেৰেক্টাৰটো দেখায় ভাই চাহাব আৰু মুভিখন শ্বুট কমপ্লিট কৰিবৰ কাৰণে 6 বছৰ সময় লাগিছিলে আৰু এইটো গম পোৱা যায় কাৰণ যিমানকেইটা বৰষুণৰ চিন আছে সেই গোটেইকেইটা বৰষুণ ৰিয়েল হয় তাও ফেক বৰষুণ মানে আৰ্টিফিচিয়েল বৰষুণ নহয় গতিকে মুভিখন বহুত বেছি ভাল আছে এইখন মুভি আপুনি হলত চাই পেলাই এটা বহুত ভাল এক্সপিৰিয়েঞ্চ পাব লাইক যোনটো ডাঙৰ ডাঙৰ যেনেকুৱা ভিজুৱেলছবোৰ আছে সেই ভিজুৱেলছবোৰ আপুনি জাষ্ট হলত চাওক আৰু আপুনি ফিল কৰিব যে মই কি কৈ আছোঁ আপোনাক কি ক'ব চেষ্টা কৰি আছোঁ গতিকে আপুনি মুভিখন যদি চোৱা নাই তে নিশ্চয় চাই লওক আৰু যদি আপুনি একেবাৰেই মুভিখন চোৱা নাই লাইক OTT যদি আপুনি মুভিখন চাই তেতিয়া আৰু ভাল আপুনি যাওক আৰু ধুনীয়াকৈ তুম্বাটখন চাওক আৰু তুম্বাটখনৰ শেষৰ ফালে মানে এইখন মুভিৰ শেষৰ ফালে তুম্বাট 2ৰ এনাউন্স কৰি দিছে মেকাৰ্ছে গতিকে তুম্বাট 2 আহিব আৰু সেইখন চাগে ইয়াতকৈ আৰু বেছি মানে ইয়াতকৈ ভাল হ'বলৈ একো নাই তথাপি ইয়াতকৈও চাগে বহুত বেছি ভাল হ'ব গতিকে ৱেইট কৰিম সেইখনৰ কাৰণে গতিকে আপুনি তুম্বাটখন চাইছিল নাই কমেণ্টত ক'ব আৰু যদি এইবাৰ চাব যায় তেন্তে কমেণ্টত ক'ব